হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ চব ভালে আছে আৰু আমি আমাৰ উইমেন্স ডে চেলিব্ৰেশ্যন 2024 বাই লাভলি লেডিজ ভিডিঅ' পাৰ্ট 5লৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ আৰু ইতিমধ্যে আপোনালোকে দেখি গম পাইছে আৰু চাৰিটাকে পাৰ্ট যে আমি এবাৰ উইমেন্স ডে থিম কৰি লৈছিলোঁ নীলা আৰু হালধীয়া। তেনেহ'লে চাগে দেখি ভাবিছে যে মাজত এই গোলাপী সখীগৰাকী বা কোন, হয়নে নহয় বাৰু? তেখেত আছিলে আমাৰ স্পেচিয়েল গেষ্ট। আমিও নতুনকৈ চিনাকি হ'লোঁ। তেনেহ'লে আহক আপোনালোককো চিনাকি কৰি দিওঁ। তাইৰ নাম হৈছে ৰাখী। তাই আমাৰে ইয়াতে আমি সকলোৱে চিনি পাওঁ, খুব ভাল পাকৈত ঢুলীয়া বিহুৱা আমাৰ মৰমৰ ভাইটি দেৱজিতৰ পৰিবাৰ। বিয়া হৈ পেলাই এতিয়া চেন্নাই আহিছে। এই বেছিদিন হোৱা নাই, তাঁতৰ 2 এদিন আগত ফাৰ্ষ্ট এনিভাৰ্চাৰী হৈ গৈছেহে। গতিকে আমাৰ মাজলৈ আহিলে, নতুনকৈ চাহ চিনাকি হ'ল। আমিও বোলো তোমাকনো কেনেকৈ মাতোঁ আমাৰ মাজলৈ। এই দেৱজিত যিহেতু পাকৈত ঢুলীয়া, আহা বিহুনাম এফাকীকে গাই দিওঁ। আৰু তাইও খুব ধুনীয়াকৈ নাচি নাচি চিনাকি দিলে। আহকচোন শুনো। গান চান গোৱা নেকি বিহুত? গোৱা যি মন যায় অকণমান দেৰিকে, ঠিক আছে, চাহ কাপ খাই লোৱা তাৰপিছত কৰিম। খুব ভাল লাগিলে ৰাখীৰ লগত চিনাকি হৈ আৰু নাচ বিহু নাচ চাই। থেংক ইউ ৰাখী। আৰু ইয়াৰ পিছৰ অনুষ্ঠান আছিলে আমাৰ পূৰবী বৰদলৈ বাইদেউ এটি খুব সুন্দৰ হিন্দী গীত, যিটো গীতে আমাক সকলোকে নষ্টালজিক কৰি তোলে আৰু সকলোৱে গীতৰ তালে তালে নাচি বাগি বৰ আনন্দ কৰে। আহকচোন শুনো আৰু চাওঁ। अरे हाँ ये तो होना ही था, ये तो होना ही था, অবভিয়াছলি চব লগ পাইছোঁ ইমান দিনৰ মূৰত ফূৰ্তি আৰু কৰিমেই ন, ये तो होना ही था।
আচলতে বহুত দিনৰ মূৰত লগ পাইছোঁ মানে কি আমি লগ পাই থাকোঁ মাজে মাজে বিভিন্ন অকেশ্যন কিবা কিবিত কিন্তু এইটো মানে আমাৰ স্পেচিয়েল হয় একদম অনলি লেডিজ মিট যিটো ফূৰ্তি সেইটো একদমেই বেলেগ হয় আমি মানে মন খুলি মনৰ কথা পাতোঁ আৰু মানে একদম বিন্দাছ ফূৰ্তি কৰোঁ আৰু আমাৰ মানে একো বেলেগ নাই ল'ৰা ছোৱালী ইফাল সিফাল চাবলৈ নাই একো নাই চিন্তা নাই মানে অকল আমি আমাৰ লেডিজ গেংটো মিলি পেলাই যি মন যায় ফূৰ্তি কৰোঁ একদম পূৰা ৰিফ্ৰেছ হৈ পেলাই আহোঁ আৰু ইতিমধ্যে আমি আহি আমাৰ কাৰ্যসূচীৰ শেষ পৰ্যায়ত পাইছোঁহি আচলতে যিমানে কাৰ্যসূচী মানে আমাৰ আগবাঢ়ি গৈ আছে নহয় সিমানে ইটোতকৈ সিটো বেছি ভাল লগা আৰু বেছি আমাক মানে ফূৰ্তি দিয়া অনুষ্ঠান আহি আছে এইবাৰ আহিছে আৰু আমি বিৰাট হেঁপাহেৰে ফূৰ্তিৰে ৰৈ থকা আন এটা কাৰ্যসূচী সেইটো হৈছে গিফ্টছ এণ্ড প্ৰাইজেছ আমাৰ কিছুমান মৰমৰ গিফ্টছ আছিলে আমি সকলোকে যিমানসকলে জইন কৰে সকলোৰ কাৰণে আমাৰ গিফ্টছ থাকে আৰু এইবাৰ গিফ্ট কিনিবলৈ গৈছিলে গিফ্ট কিনা চিলেকশ্যন গোটেইখিনি কাম খুব নিয়াৰিকৈ কৰিবলৈ গৈছিলে প্ৰীতিবা আৰু নিহাৰিকা এই আপাহতে তেওঁলোকলৈ ধন্যবাদ থাকিল তাৰপিছতে আমাৰ বাইদেউসকলে আমালৈ কিছুমান খুব মৰম লগা গিফ্ট আনে মিতা বাইদেৱে আমাৰ সকলোৰে কাৰণে এটা খুব মানে ধুনীয়া গিফ্ট আনিছিলে এটা কলম উপহাৰ দিছিলে আমি যাতে সকলোৱে মনৰ কথা লিখিব পাৰোঁ তাৰপিছত চিত্ৰা বাইদেৱে মৰমতে আমালৈ খুব এটা চুইট আঙুঠি লৈ আনিছিলে আমি খুব ভাল পাইছোঁ আৰু তাৰপিছতে আৰু আছে কিবা কিবি আৰু এয়া প্ৰীতিবাই যে গেম খেলাইছিলে গেমকেইটাৰ উইনাৰ আছিলে বৰ্ণালী বা তাৰপিছতে কাকু আৰু তাৰপিছত আৰু কোন আছিলে এইজনী আমাৰ ফৰিদা গোটেই ভিডিঅ' ক্লিপিংখিনি লোৱা মানুহজনী তাহাঁতে সেইকেইটা পুৰস্কাৰ পালে খেলত জয়লাভ কৰি পেলাই আৰু এইবাৰ আমাৰ এটা খুব এটা মানে ভাল এটা ইনিচিয়েটিভ লৈছিলে মিতা বাইদেৱে আমি চেষ্টা কৰিছিলোঁ যে আমি ফূৰ্তিটো কৰিমেই কিন্তু আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখিম নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰিবলৈ আমি সকলোৱে মিলি যিমান পাৰোঁ চেষ্টা কৰিম এই কথাটোৰ প্ৰতি আমি খুব গুৰুত্ব দিছিলোঁ আৰু আমাৰ এই কথাষাৰক আৰু দুগুণ উৎসাহিত কৰি মিতা বাইদেৱে এবাৰ আমাক জনাইছিলে যে প্ৰথম যি তিনিগৰাকী চবতকৈ সোনকালে আহি পাব তেওঁলোকৰ কাৰণে বাইদেৱে বিশেষ পুৰস্কাৰ ব্যৱস্থা কৰিব আৰু সেইমতে বাইদেৱে খুব এটা অৰ্থপূৰ্ণ পুৰস্কাৰ ৰাখিছিলে আমি পুৰস্কাৰটো বাৰু আপোনালোকক দেখুৱাম আৰু কিন্তু কথা হ'ল যে এই যে সৰু সৰু উৎসাহবোৰে আমাক আচলতে বহুত ডাঙৰ কিছুমান কথা কৈ যায় আমি সময়ৰ প্ৰতি যে গুৰুত্ব দিব লাগে আৰু হয়ো আমি উৎসাহিত হৈ পেলাই বহুত সোনকালে কেইবাগৰাকীও আহি পেলাই পাইছিলেহিও তাৰে ভিতৰত বাৰু একদম প্ৰথমতে আহি পোৱা পুৰস্কাৰ পাবলৈ সক্ষম হ'ল আমাৰ চিত্ৰা বাইদেউ আৰু ৰিজু বাইদেউ আৰু কাকু গতিকে পুৰস্কাৰটো আমি দেখুৱাইছোঁ মিতা বাইদেউ যি পুৰস্কাৰ এয়া আছিলে আমাৰ যিসকল আটাইতকৈ সোনকালে আহি পোৱা তিনিগৰাকীৰ কাৰণে উৎসাহপূৰ্ণ এক পুৰস্কাৰ মিতা বাইদেউৰ তৰফৰ পৰা স্পেচিয়েলি থেংক ইউ মিতা বাইদেউ আৰু আমাৰ প্ৰায়বোৰ কাৰ্যসূচী ইতিমধ্যে শেষ হৈ আহিছে শেষত আমাৰ সকলোৰে হৈ প্ৰীতিবায়ে শলাগৰ শৰাই ভোট অফ থেংকছ আগবঢ়াইছে এইখিনি আমি কৰিব লাগে সেইখিনি আমাক চিত্ৰা বা হওক বিজু বা হওক আৰু আমাক বন্দনা বা হওক নীতা বা আছে বৰ্ণালী বা আছে আমাতকৈ ডাঙৰ আৰু আমি সৰুবিলাকৰ পৰাও শিকিছোঁ এইটো হ'ল আমাৰ ময়ূৰক্ষী আছে আমাৰ মাজত সৰু নতুনকৈ বিয়া হৈ অহা ৰাখি শিকিছোঁ কাষৰ আণ্টিৰ পৰা শিকিছোঁ সৰুৰ পৰা শিকিছোঁ আৰু যে আমি হেল্পিং হেণ্ড এটা পাইছোঁ মা হাত ধৰি যেনেকৈ ডাঙৰ হওঁ যেতিয়ালৈকে আমি সেই ফিজিকেলি হাত নধৰিলেও আমি যে হাতখন সদায় থাকিব লাগে অনলি নট উইথ মা আমি যে এই গোটেইবোৰ লগ হৈছোঁ এই যে হেল্পিং হেণ্ড এখন একচুৱেলি আমাৰ এজনীৰ প্ৰতি যে আমি কাৰ আগত নিজৰ দুখৰ কথাখিনি ক'ম খুব ফূৰ্তি কৰিবলৈ আমি কেতিয়াবা কিছুমানৰ আগত নোৱাৰোঁ কিন্তু আমি যিটো লগ পাইছোঁ ফূৰ্তি কৰিছোঁ সেইখিনিৰ কাৰণে আমি গোটেইখিনিকে থেংক ইউ চববোৰ আহিছে ইমান ভাল লাগিছে চ' এগেইন থেংক ইউ এভৰিৱান ফৰিদা থেংক ইউ ফৰ টেকিং ভিডিঅ'জ মই চবৰে নাম লৈ গৈছোঁ দেই থেংক ইউ কৈ দিওঁ এবাৰ অঞ্জুকা স্পেচিয়েল থেংক দিব লাগিব কাৰণ আমাক লৈ আৰু পুৰবী বৰদলৈ বাইদেউ আমাক ইমান ধুনীয়া মানে কি আৰু ভক্তিমূলক গীতৰ পৰা আৰম্ভ কৰি কাকো থেংক ইউ তাইক ক'লোৱে মই আগতে আৰু থেংক ইউ আৰু
জিকাৰ কাৰণেও থেংক ইউ চিত্ৰাবা থেংক ইউ আৰু গিফ্টটো পিন্ধি আছোঁ থেংক ইউ বন্দনা বা আলু চপ চিকেন কাৰী থেংক ইউ স্পেচিয়েল একচুৱেলি মই কোৱাৰ লগে লগে পিছত বন্দনা বাই লিখিয়ে দিলে যে মই আলু চপ এড হৈ গ'ল থেংক ইউ ৰিজু বা আজি একচুৱেলি আমাৰ মেইন একচুৱেলি ফাৰ্ষ্ট স্পনচাৰ ৰিজু বাই কৰিছে মই দিম লগে লগে আজিও একদম চবেই So Mayurakhi, thank you. Mokuhi actually for hosting everything she is doing. So thank you everyone. So Rakhi, thank you for coming. Ako ahi thakiba lokam. Bornali ba bahut duror pra ahi de. Aru Bornali ba birat mane eri hoy active hoy. Na actually thank you aru Nita ba mane kali iman duror pra ahi aji ekdom aji ahi paise tothapi attend korise jo bahut bochor pra ahi man pai ase ki na ahibo pare kintu finally actually thank you Nita ba and Farida thank you actually Farida প্ৰীতিবাই খুব সুন্দৰকৈ সকলোৰে প্ৰতিগৰাকীৰে শলাগ লয় থেংক ইউ প্ৰীতিবা আৰু প্ৰায় সময়মতে আমাৰ এজেণ্ডা ইতিমধ্যে শেষ হৈছিল কিন্তু আমি যিহেতু আমাৰ পুৰি চব্জিলৈ অকণমান সময় ৰ'বলগীয়া হৈছিল গতিকে আমি সেই সময়খিনিও যথাযথ ব্যৱহাৰ কৰি তাৰ মাজতে আমাক কাকুৱে এটা প্ৰশ্ন সুধিছিলে যে আমি যে প্ৰত্যেকেই কওঁ আমি নিজক ভাল পাব লাগে আমিনো কিয় নিজক নিজে ভাল পাওঁ তাৰে সকলোকে দুটা দুটা কাৰণ ক'বলৈ কৈছিলে এতিয়া সকলোৰে ক্লিপিং হয়তো নাথাকিলে নীতা বাইদেউৰ কথা দুই এটা আমাৰ ক্লিপিং ফৰিদাই হয়তো লৈছিলে আহকচোন শুনো I'm very confident. And like you just spread happiness. Everybody has problems in life. Your life or problem as if you thought you go out and then you have to work like whatever. I started as a telecaller because my lecturer as a college, but because my study German professor today, I had to leave. Diagnostic nature yesterday, so I have to look after all these things. That was like 6.5 years my counterpart. So when I started, I saw my counterparts far away, and I started as a tele into phone foreclosure phone right? So I was working as a HDFC home loan. I started as a security officer. I started as a telecaller, but then from there, I'm the regional manager now. So because of my confidence in myself, and yes, for because my mom, she is a great lady. My mom, she's gone long time, 15 years ago. Anything like that, Kushi or Duke, it's always my mom. My mom is goddess for me. Thank you, and happy Women's Day to all. Thank you. Thank you so much, Nita বাইদেউ আপুনি সদায় ইনস্পায়াৰ কৰে মানে আপুনি সদায় ইমান ব্যস্ত থাকিলে সদায় চিয়াৰফুল কেতিয়াও নিজকে বিজি বুলি কোৱা শুনা নাই কেতিয়াও কোনো কথাত কমপ্লেইন কৰা শুনা নাই আপোনাক দেখি থাকিলেই ভাল লাগে আৰু সৰু সৰু কথাত ইনস্পায়াৰ কৰে আজিও ইমান ব্যস্ততা ৰাতিপুৱা আহি পায়ো আকৌ আমাক লগ পাবলৈ ফূৰ্তি কৰিবলৈ একেলগে দৌৰি আহিছে থেংক ইউ so much আৰু আমি প্ৰায় নিৰ্দিষ্ট সময়মতে সকলোবিলাক কাৰ্যসূচী নাচ গান বক্তৃতা খেলা ধূলা প্ৰাইজ পুৰস্কাৰ সব বুটলি মেলি সামৰি সুতৰি আমি এবাৰ পেট পূজা কৰিবলৈ আগবাঢ়িলোঁ আমি অসম ভৱনৰ ৰেষ্টুৰেণ্টখনতে খাইছিলোঁ আৰু আমাৰ খুব ভাল লগা কথাটো হৈছে এবাৰ সব খোৱা বোৱাবিলাক আমাৰ সেলফ স্পন্সৰ্ড আছিলে এবাৰ আমি খালোঁ আবেলি পৰত পুৰি ঘুগনি বিলাহী টক সালাড জলকীয়া তেনেকৈ খুব সোৱাদ হৈছিলে ঘৰুৱা সোৱাদত বনাই দিছিলে আৰু আমাক পুৰি চব্জি আমাৰ আগবঢ়াইছিলে আমাৰ ৰিজু বাইদেৱে তাৰপিছত আমিতো ইতিমধ্যে জনাইছোঁৱেই কেক আমাৰ বনাইছিলে নিহাৰিকা আৰু আগবঢ়াইছিলে ময়ূৰাক্ষীয়ে তাৰপিছতে আমি চাহৰ লগত আমি খুব ধুনীয়া আলু চপ খাইছিলোঁ আৰু আলু চপ আমাক দিছিলে বন্দনা বাইদেৱে বনাই আনিছিলে নিজে খুব ধুনীয়া টেষ্টি আৰু খালোঁ আৰু একদম সব আমি তাৰপিছতে মিতা বাইদেৱে সকলোৰে কাৰণে খুব ধুনীয়াকৈ পায়স বনাই আনিছিলে আৰু এইটোতো কম্বোটো আমাৰ ক'বই নালাগে আৰু আমাৰ লুচি পুৰিৰ লগত পায়সটো হ'লে যেন আমাৰ ষোলনা পূৰা হৈ যায় নহয়নে বাৰু গতিকে বাইদেৱে বিলাই আছে বনাই আনি পেলাই তাৰপিছতে আৰু আছিলে আমাৰ আৰু এইফালে অঞ্জু বায়ো এটা চুইট ডিছ বনাই আনিছিলে
তাৰপিছত লুচি পুৰি চব খাই উঠাৰ পাছত আকৌ এফালে আমাৰ চুইট ডিছ আছেই এই খানাই খানা আৰু কি ক'ব একদম ভাগৰি গৈছোঁ তাৰপিছতে আৰু মইনো বোলো কি দিওঁ উমেন্স ডে বুলি আজি চাহ কাপকে দিলোঁ মানে কি সম্ভৱতে বনাই দিলে তেনেকৈ আমি লগে ভাগে খালোঁ তাৰপিছতে এয়া আছিলে কৃষ্ণা সম্ভৱৰ্ণৰ ৰেষ্টুৰেণ্টৰ মানে কিটচেনৰ দায়িত্বত যিয়ে আমাক ৰান্ধি বাঢ়ি খোৱালে গতিকে আমাৰ মেমৰি হিচাপে লগতে থলোঁ থেংক ইউ কৃষ্ণা একদম চিম্পল একদম মানে চবেই ভাল পাইছে খাই পেলাই থেংক ইউ দেই আগলৈকেও যাতে এনেকৈ আমি থেংক ইউ কেক এইটো নিব খোজো নিয়া নাই কেকটো লৈ যোৱা নাই তোমালোকৰ হয় কেক লৈয়ে যোৱা আমি চবেই খালোঁ এনেদৰে খুব এটা ভাল লগা অৰ্থপূৰ্ণ দিন নিজকে আমি সকলোৱে নিজকে চেলিব্ৰেট কৰিলোঁ বহুত ভাল লগাখিনি স্মৃতি বুকুত বান্ধি আমি ঘৰলৈ আহিবলৈ লাহেকৈ সাজু হৈছোঁ আৰু ইতিমধ্যে এইটোৰে সৈতে আমাৰ হয়তো এবাৰ টোটেল 5টা পাৰ্ট হৈছে গোটেই টোটেল চেলিব্ৰেশ্যনৰ এডিট কৰি থাকোঁতেও মানে আকৌ ফূৰ্তিটো লাগি গৈ আছে বেয়াই লাগিছে এইটো যে লাষ্ট পাৰ্ট হ'ব আৰু আমাৰ নাই আৰু নিশ্চয়কৈ আমি লগ পাম আকৌ সোনকালে এই শেষৰ ভিডিঅ'টোতে আমি সকলোলৈকে পুনৰবাৰ ধন্যবাদ যাচিলোঁ যিসকলে নিজৰ অনেক ব্যস্ততাৰ মাজতো আহি গোটেইবিলাক হাতে কামে কৰি আজি দিনটো ভাল লগা কৰি তুলিলে সেই সকলোতো ধন্যবাদ থাকিলেই আৰু আমাৰ মাজৰ আমাৰ মৰমৰ গ্ৰুপটো যিসকলে কিবা কাৰণত উপস্থিত থাকিব নোৱাৰিলে মিলাব নোৱাৰিলে তেখেতসকলকো আমি সকলোৱে মিছ কৰিছোঁ আৰু ধন্যবাদ আছে আমাৰ লগত সদায় থকাৰ কাৰণে নিশ্চয়কৈ আমি নেক্সট প্ৰগ্ৰামত লগ পাম তাৰপিছতে আমি যদিও নাৰী দিৱস উদযাপন কৰিছোঁ তথাপিতো আমাৰ লগত আমাৰ সোঁৱে বাৱে আগে পিছে যিসকল পুৰুষে সদায় সকলো সময়তে আমাক উৎসাহ উদ্দীপনা যোগাই আছে আজিৰ বিশেষ দিনটোতো আমাক এনেদৰে ওলাই আহিবলৈ সহায় কৰিলে উৎসাহ যোগালে তেখেতসকললৈও নিশ্চয়কৈ ধন্যবাদ থাকিল আৰু আমাৰ আৰু বিভিন্নজন আছে বিশেষভাৱে মই দুই এজনৰ নাম ইয়াত উল্লেখ কৰাতকৈ সকলোকে একেলগে সমূহীয়াভাৱে ধন্যবাদ দিছোঁ যিয়ে নেকি আমাৰ বিভিন্ন আয়োজনতো সহায় কৰি দিলে গতিকে আমি চিৰকৃতজ্ঞ আশা কৰোঁ আগলৈ সদায় আপোনালোকৰ সহায়ৰ হাতখন আমাৰ লগত থাকিব আৰু এই 5টাকৈ ভিডিঅ' যে বনাওঁতে অনিচ্ছাকৃতভাৱে যদি কিবা মিছ হৈছে কিবা ভুল ত্ৰুটি থাকি যাব হয়তো পাৰে আশা কৰোঁ আপোনালোকে নিজৰ মাজৰে বুলি মানে শুধৰাই ল'ব আই এম চিয়'ৰ আপোনালোকে শুধৰাই ল'ব গতিকে কিনো ক'ম খুব ভাল লাগিল সেই দিনটো চেলিব্ৰেট কৰি যিদৰে ভাল লাগিল এই মেমৰিখিনি এনেদৰে সাঁচি ৰাখিও সমানেই ভাল লাগিল সকলো ভালে থাকক নিশ্চয়কৈ আমি আকৌ পুনৰ লগ হ'ম এনেদৰে ফূৰ্তি কৰাৰ লগতে আৰু কিছু ভাল কাম কৰি যাবলৈ আমি সকলোৱে চেষ্টা কৰিম আটাইৰে দিহা পৰামৰ্শ তথা সহায় সহযোগিতা আমি কামনা কৰি ৰ'লোঁ শেষত পুনৰ সকলোলৈকে মৰম থাকিল আৰু লং লিভ AIC Lovely Ladies. Thank you so much.